হয় ঋতুমণি আসলতে আজিৰ যি এক সুন্দৰ পৰিৱেশ যি নান্দনিক দৃশ্য এয়া সঁচাকৈয়ে এক অপূৰণীয় আৰু মন্ত্ৰী ৰঞ্জিত দাসৰ যি সভাপতিত্বত এই গোটেই সাহিত্য সভাৰ ভট্টদেৱ সাহিত্য সভাৰ যি পৰিকল্পনা কৰা হৈছিলে আৰু তাৰ আজি যেন এক সফলতাৰ দিশলৈ আগবাঢ়িছে এই সমদল। মই প্ৰথমতে দৃশ্য দেখুৱাইছোঁ বজালিৰ যি খেতি প্ৰধান অঞ্চল কৃষি প্ৰধান অঞ্চল যাৰ কাৰণে ইয়াত এই হালোৱা জাপি বা হালোৱাসকলক প্ৰদৰ্শন কৰা হৈছে আৰু এই হালোৱাসকলৰ দ্বাৰাই যেন বজালিৰ বিভিন্ন যি কৃষিজীৱী লোকসকলৰ সংস্কৃতি সেই সংস্কৃতি পৰিৱেশন কৰা হৈছে আৰু কিছুক্ষণ পিছত এই পুষ্পসজ্জিত যিখন শংখ সজ্জিত যি শংকৰাজ সংকৃত বাহন সেই বাহনত আদৰি নিয়া হ'ব সভাপতি। তাৰ পূৰ্বে মই দৃশ্য দেখুৱাইছোঁ বজালিৰ বিভিন্ন মহিলাসকলে এইদৰে সাজু হৈছে আদৰি নিবলৈ আৰু ইয়াৰ এক সাংস্কৃতিক সাজু। তাৰ পূৰ্বে মই বিয়া নামৰ কিছু দৃশ্য দেখুৱাব বিচাৰিছোঁ। সুন্দৰ আই নামেৰে সভাপতিক আদৰিবলৈ আয়তীসকল ওলাইছে আৰু এয়া খোলবাদন যি সত্ৰীয়া খোলবাদনেৰে তেওঁলোকে সুন্দৰকৈ সভাপতিৰ বাহনৰ আগে আগে যাব। এই খোলবাদনৰ দৃশ্য সত্ৰীয়া সংস্কৃতিৰ সেই দৃশ্য আমি কিছু ভিতৰলৈ তেওঁলোকৰ যি খোলবাদনৰ দৃশ্য সেই দৃশ্যও আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। কি সুন্দৰকৈ আচলতে পৰিৱেশন কৰা হৈছে এই খোলবাদনৰ আৰু এই যি খোলবাদনৰ ভকতসকল আহিছে সত্ৰীয়াসকল আহিছে তেওঁলোকে সভাপতিৰ যিখন বাহন সেই বাহনৰ আগে আগে সভাপতিক আদৰি নিব আৰু আমি ভিতৰলৈ কিছু দৃশ্য দেখুৱাবলৈ যত্ন কৰিম বিভিন্ন আচলতে জাতি জনগোষ্ঠী। আৰু এই মুহূৰ্তত মই আন এটা কথা গুৰুত্বপূৰ্ণ কথা ক'ব বিচাৰোঁ যে ভূটানৰ পৰাও কিন্তু এই সমদলত অংশগ্ৰহণ কৰাৰ কাৰণে যথেষ্ট সংখ্যক লোক আহিছে। তেওঁলোকেও আজিৰ এই নান্দনিক দৃশ্যৰ অংশ হ'বলৈ আহিছে বা যিহেতু ভূটানৰ নিচেই কাষত বজালি গতিকে ভূটানৰ লগত এটা সম্পৰ্ক আছে যাৰ কাৰণে ভূটানৰ পৰাও তেওঁলোকে আহি অংশগ্ৰহণ কৰিছে। এই মুহূৰ্তত মই মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আহিছে। মই মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া কাষলৈ আহিব বিচাৰিছোঁ। আপোনাৰ নেতৃত্বত সাহিত্য সভাই আজি এক বিৰল যি সাংস্কৃতিক সমদলৰ সাক্ষী হ'বলৈ গৈ আছে। সঁচাকৈয়ে বজালিৰ সকলো সংস্কৃতি ইয়াত প্ৰদৰ্শিত হৈছে, প্ৰতীকপট প্ৰদৰ্শিত হৈছে। এক নান্দনিক আৰু বিৰল সাংস্কৃতিক সমদল এই মুহূৰ্তত সমগ্ৰ অসমবাসীৰ লক্ষ্য হৈ পৰিছে বজালিৰ এই সমদল। কি ক'ব? অকল এই সাংস্কৃতিক শোভাযাত্ৰাই নহয়, সমগ্ৰ দিশতে যদি চাই আপুনি দেখিব যে এইখন অধিৱেশন নিশ্চিত ওপৰত ব্যতিক্ৰমী অধিৱেশন। কাৰণ এইকাৰণে ব্যতিক্ৰমী অধিৱেশন যে 1448 পৃষ্ঠাজোৰা স্মৃতিগ্ৰন্থ আজিলৈ অসম সাহিত্য সভাত প্ৰকাশ পোৱা নাই। ডিজিটেলি আজিলৈ অসম সাহিত্য সভাত কোনো গ্ৰন্থ উন্মোচন হোৱা নাই। যিহেতু আমি বিজ্ঞান মেলা পাতিছোঁ আৰু সেইকাৰণে আমি ডিজিটেলি আমি গ্ৰন্থ উন্মোচন কৰিছোঁ, সেইটো এটা ব্যতিক্ৰমী। বৰাক পাহাৰ সকলোৰে সমন্বয় ঘটিছে। খন্তেক আগতে বৰাকৰ মন্ত্ৰী কৌশিক ৰয় ডাঙৰীয়া আহি শিলচৰৰ অসম সাহিত্য সভাৰ কাৰ্যালয়ৰ সমস্ত দায়িত্ব তেখেতে গ্ৰহণ কৰিছে। আগন্তুক দিনত শিলচৰত থকা নামঘৰৰ দায়িত্বটো গ্ৰহণ কৰিছে। আজি দেখিবলৈ পোৱা গৈছে আমাৰ আজিৰ যিটো শোভাযাত্ৰা, আজিৰ শোভাযাত্ৰা সমগ্ৰ অসমৰ পৰা আহিছে। কাৰণ বৰাক কাৰ্বি আংলঙৰ পৰা নোমল মমিন ডাঙৰীয়াই আমাৰ উপাধ্যক্ষ তেখেতে নিজে এটা টীম এটা লৈ আনিছে। কিন্তু পূৰ্বতে এনেকুৱা ব্যৱস্থা হোৱা নাছিলে। ঠিক তেনেকৈ অমীয় ভূঞা ডাঙৰীয়া যোৱাবাৰ সভাপতি আছিলে MLA, তেওঁ 150জনীয়া এটা টীম এটা লৈ আনিছে। গতিকে এই যে বজালিৰ প্ৰতি যিটো মানুহৰ প্ৰেম, পাঠশালাৰ প্ৰতি যিটো মানুহৰ ভালপোৱা আৰু এই ভালপোৱা প্ৰেমৰ কাৰণে আজি সমগ্ৰ অসম আজি একাকাৰ হৈছে, পাঠশালাত একাকাৰ হৈছে। আৰু সেইটোৱে ভাবিছোঁ আমি যে আজি এইখন হয়তো সকলোতকৈ সৰ্বশ্ৰেষ্ঠ আমি হয়তো শোভাযাত্ৰা হ'ব বুলি আমি ভাবিছোঁ। সঁচাকৈয়ে সৰ্বশ্ৰেষ্ঠ হওক আমিও আশা কৰিছোঁ। কিন্তু এক সুন্দৰ মানে পৰিকল্পিতভাৱে ইয়াত উলিয়াই অনা হৈছে। বিভিন্ন সংস্কৃতি ইয়াত প্ৰদৰ্শন কৰা হৈছে। এছিয়াৰ যি বৃহৎ বটগছ সেয়াও প্ৰদৰ্শন কৰা হৈছে। ভূটানৰ পৰা আহিছে, মাৰোৱাৰী সমাজ আহিছে, বিভিন্ন জাতি জনগোষ্ঠী। ইমান সুন্দৰ পৰিকল্পনা, কি ক'ব? বহুদিন আগৰ পৰা পৰিকল্পনা কৰা হৈছিলে আৰু এইটো দায়িত্ব দিছিলোঁ মই ডক্টৰ কুলেন কাকতিক দায়িত্ব দিছিলোঁ, সুৰজিৎ পাটগীক দায়িত্ব দিছিলোঁ। গতিকে আৰু আমি লগতে এইটো কথা আমি ক'ব বিচাৰোঁ, এই সমস্ত আজি যিমান মানে আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ খৰচ, সেই খৰচটো দিছে RKD অনুৰাগী বৰপেটীয়া সমাজ। তেওঁলোকে আমাক বহন কৰিছে, 25 লাখ টকা তেওঁলোকে বহন কৰিছে। গতিকে যিহেতু ধনো যিহেতু দিছে, গতিকে সেইকাৰণে আমি কোনো কাৰ্পণ্য কৰা নাই। নতুন সভাপতিলৈ কি আহ্বান জনাব? যিহেতু বজালিত আজি তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰিব, বজালিৰ ৰাইজে তেওঁক মৰমেৰে আদৰি নিব, নতুন সভাপতিলৈ কিবা আহ্বান? নতুন সভাপতিক আমি আচলতে আহ্বান জনাবলগীয়া একো নাই, কাৰণ সভাপতিহে আমাক আহ্বান জনাব। তথাপি মই নতুন সভাপতিক এইটোৱে আহ্বান জনাওঁ, প্ৰথমবাৰৰ বাবে যিহেতু আমাৰ বিজ্ঞান মেলা সংযোজন হৈছে, ইয়াতে 87 চনত গ্ৰন্থমেলা সংযোজন হৈছিলে,
গ্ৰন্থমেলা যেনেকুৱাকৈ ধাৰাবাহিকভাৱে চলি আছিলে বিজ্ঞান মেলাও যাতে ধাৰাবাহিকভাৱে যে চলি থাকে সেইটো ব্যৱস্থা তেওঁ যাতে কৰে। গ্ৰন্থ আৰু বিজ্ঞানৰ সমাহাৰ যাতে চলি থাকে। ধন্যবাদ মন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত যথেষ্ট ব্যস্ত, কিন্তু তাৰ বাবে আমি পুনৰ দেখুৱাইছোঁ যে এয়া মাৰোৱাৰী সমাজ ওলাই আহিছে। মাৰোৱাৰী সমাজেও তেওঁলোকৰ যি থলুৱা কৃষ্টি সংস্কৃতি তেওঁলোকে প্ৰদৰ্শন কৰিছে। এয়া চাওক, তেওঁলোকৰ নিজৰ নিজৰ বেশভূষাৰে তেওঁলোক আহিছে। আমি কিছু ভিতৰৰ দৃশ্যও দেখুৱাবলৈ বিচাৰিম। আপোনালোক ক'ৰ পৰা আহিছে? আমি তো পাঠশালা লোকেল হয়, কিন্তু আমাৰ মাৰোৱাৰী সমাজ, পাঠশালা মাৰোৱাৰী সমাজ, পাঠশালা সমাজৰ পৰা আমি কণ্ট্ৰিবিউট কৰিছোঁ। এইটো আপোনালোকে কি প্ৰদৰ্শন কৰিব? আমাৰ ৰাজস্থানী ফ'ক ডেন্স, ৰাজস্থানী কালচাৰ, ৰাজস্থানী গীত, ফ'ক ডেন্স, ফ'ক গেম, ৰাজস্থানী থলুৱা নৃত্য। এই মুহূৰ্তত যদি এটা নৃত্য হয়, ৰাজস্থানী থলুৱা নৃত্য এটা যদি হৈ যায়, আমি নৃত্যটো অকণমান চাব বিচাৰিম। যদি অকণমান নৃত্য হৈ যায়, যিহেতু ৰাজস্থানী থলুৱা নৃত্য, অকণমান যদি নৃত্যটো হৈ যায় আমি চাব বিচাৰিম। আমি তেওঁলোকৰ সেই নৃত্য দেখুৱাবলৈ যত্ন কৰিছোঁ, তেওঁলোকে দেখুৱাব সাজু হোৱা নাই, কিন্তু এই মুহূৰ্তত আমি পুনৰ সেই দৃশ্য দেখুৱাইছোঁ। সঁচাকৈয়ে এক অপূৰ্ব আৰু নান্দনিক দৃশ্যই আজি সমগ্ৰ অসমত এটা হেৰি কৰে। আৰু নুমল মুমিন আহি গৈছে, মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। সমগ্ৰ অসমৰ কাৰণে আজিৰ এই দৃশ্য সঁচাকৈয়ে এক উদুলি পৰিৱেশে বিৰাজ কৰিছে ভট্টদেৱ সমন্বয় ক্ষেত্ৰ, আৰু সেই স্থানৰ পৰা আমাক আমাৰ সাংবাদিক নকুল তালুকদাৰে দৃশ্য দেখুৱালে। পৰৱৰ্তী সময়তো আমি সেই স্থানৰ পৰা আপোনালোকক পৰিৱেশসমূহ দেখুৱাই যাম। যিহেতু খন্তেক সময়ৰ পাছতে নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীক লৈ সাংস্কৃতিক শোভাযাত্ৰা উলিয়াব, গতিকে ইতিমধ্যে তেওঁলোকে সাজু হৈ দিছে। পৰৱৰ্তী সময়ছোৱাতো আপোনালোকক আমি সেই দৃশ্য দেখুৱাই যাম আমাৰ সাংবাদিকৰ জৰিয়তে।